ইভিএম ভিভিপেটক লৈ এতিয়া কঠোৰ উচ্চতম ন্যায়ালয় নিৰ্বাচনৰ ভোট গ্ৰহণত ব্যৱহৃত ইভিএম ভিভিপেট কিদৰে কাম কৰে অৰ্থাৎ এইবোৰে কিদৰে কাম কৰে উচ্চতম ন্যায়ালয়ক এই সন্দৰ্ভত বুজাই দিব লাগিব নিৰ্বাচনী বিষয়াই বিতং খবৰ এই মুহূৰ্তত জনাইছো ইছান নিউজৰ দৰ্শকসকলক ইভিএম ভিভিপেটক লৈ এতিয়া কঠোৰ উচ্চতম ন্যায়ালয় নিৰ্বাচনৰ ভোট গ্ৰহণত ব্যৱহৃত ইভিএম ভিভিপেটে কিদৰে কাম কৰে বুজাই দিব লাগিব নিৰ্বাচনী বিষয়াই আজি বিয়লি 2 বজাত নিৰ্বাচন আয়োগৰ এগৰাকী জ্যেষ্ঠ বিষয়াক সমন কৰিছে আদালতে ইভিএম ভিভিপেটৰ যোগ্যতা আৰু সত্যতা নিৰ্ণয় কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ এই বিশেষ পদক্ষেপ বিশেষকৈ ইভিএমত ইনষ্টল কৰা মাইক্ৰ কণ্ট্ৰলাৰৰ কামৰ প্ৰক্ৰিয়াৰ বিষয়ে বুজ ল'ব বিচাৰপীঠে ইয়াৰ উপৰি ন্যায়াধীশে ইভিএম আৰু ভিভিপিএটিৰ সুৰক্ষা সম্পৰ্কীয় কেতবোৰ বুজ ল'ব আৰু এই সন্দৰ্ভত কিছু সময় পাছতে উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় দিয়াৰ আশংকা কৰা হৈছে আৰু ইভিএম ভিভিপেটে কিদৰে কাম কৰে সেই সন্দৰ্ভত এইবাৰ উচ্চতম ন্যায়ালয়ক বুজাই দিব লাগিব নিৰ্বাচনী বিষয়াই আজি বিয়লি 2 বজাত নিৰ্বাচন আয়োগৰ এগৰাকী জ্যেষ্ঠ বিষয়াক সমন কৰিছে আদালতে ইভিএম আৰু ভিভিপেটৰ যোগ্যতা আৰু সত্যতা নিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ নিৰ্বাচন আয়োগৰ বিষয়াক তলব কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ইভিএম ভিভিপেটৰ সৈতে জড়িত প্ৰশ্নৰ উত্থাপন কৰিব বিশেষকৈ ইভিএমত ইনষ্টল কৰা মাইক্ৰ কণ্ট্ৰলাৰৰ কামৰ প্ৰক্ৰিয়াৰ বিষয়ে বুজ ল'ব বিচাৰপীঠে ইয়াৰ উপৰি ন্যায়াধীশে ইভিএম আৰু ভিভিপেটৰ সুৰক্ষা সম্পৰ্কীয় প্ৰশ্ন সোধাৰ আশংকা কৰা হৈছে কিছু সময় পাছতে ইভিএম ভিভিপেটক লৈ উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় দিয়াৰ সম্ভাৱনা আছে আৰু লোকসভা নিৰ্বাচন যিহেতু সমাগত আৰু লোকসভা নিৰ্বাচনৰ যিহেতু ভোট গ্ৰহণ ইতিমধ্যে প্ৰথম পৰ্যায়ত সম্পন্ন হৈছে আৰু লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি নহয় বা কোনো ধৰণৰ অশান্তিকৰ পৰিস্থিতিৰ সূত্ৰপাত নহয় তাকে কেন্দ্ৰ কৰি এতিয়া উচ্চতম ন্যায়ালয় সৰব হোৱা পৰিলক্ষিত হৈছে উচ্চতম ন্যায়ালয়ে এইবাৰ কেতবোৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আজি 2 বজাত এগৰাকী জ্যেষ্ঠ বিষয়াক নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ বিষয়াক সমন জাৰি কৰিছে আদালতে আৰু নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে সম্পন্ন হয় বা নিৰ্বাচনত যাতে কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয় তাৰ প্ৰতি এতিয়া লক্ষ্য ৰাখিছে উচ্চতম ন্যায়ালয়ে ইভিএম ভিভিপেটক লৈ কঠোৰ এতিয়া উচ্চতম ন্যায়ালয় নিৰ্বাচনৰ ভোট গ্ৰহণত ব্যৱহৃত ইভিএম আৰু ভিভিপেটে কিদৰে কাম কৰে উচ্চতম ন্যায়ালয়ক বুজাই দিব লাগিব নিৰ্বাচনী বিষয়াই আজি বিয়লি 2 বজাত নিৰ্বাচন আয়োগৰ এগৰাকী জ্যেষ্ঠ বিষয়াক সমন জাৰি কৰিছে ইভিএম আৰু ভিভিপেটৰ যোগ্যতা আৰু সত্যতা নিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ এই পদক্ষেপ নিৰ্বাচন আয়োগৰ বিষয়াক তলব কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ইভিএম ভিভিপেটৰ সৈতে জড়িত প্ৰশ্নৰ অৱতাৰণা কৰিব বিশেষকৈ ইভিএমত ইনষ্টল কৰা মাইক্ৰ কণ্ট্ৰলাৰৰ কামৰ প্ৰক্ৰিয়াৰ বুজ ল'ব আদালতে ইয়াৰ উপৰি ন্যায়াধীশে ইভিএম আৰু ভিভিপেটৰ সুৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰিব কিছু সময় পাছতে ইভিএম ভিভিপেটক লৈ উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে